আপোনালোক সকলোৱে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, বিকাশ চেত্ৰী এওঁলোকৰ দৰে ইউটিউবাৰসকলৰ ভিডিঅ' নিশ্চয় চায় আৰু তেওঁলোকে ইউটিউবৰ পৰা কিমান টকা ইনকাম কৰে মান্থলি আপোনালোকে জানিব বিচাৰে নেকি? যদি জানিব বিচাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' এভৰিৱান, মই ময়ুশ্ৰী। আপোনালোক সকলোকে ময়ুৰী ইনফটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে এটা কথাটো কওঁ, যিহেতু নতুনকৈ ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ' চাই বহুতে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, অলপ ছাপোৰ্ট কৰিব, সহায় কৰিলে ভাল লাগে আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ তেতিয়া। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত অসমৰ যিসকল জনপ্ৰিয় ইউটিউবাৰ তেওঁলোকে ইউটিউবৰ পৰা মান্থলি কিমান টকা ইনকাম কৰে এই বিষয়ে জনাবলৈ লৈছোঁ। আৰু এটা কথা কৈছোঁ, এইটো 100% যে মিলিব সেইটো নহয়, এইটো আনুমানিক তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ, ভিউজ এইবিলাক চাই আৰু অনলাইনত চাৰ্চ কৰি পোৱা তথ্য, গতিকে 100% মিলিব বুলি মই নকওঁ। আৰু আহক আৰম্ভ কৰোঁ। মই আজি 5জন জনপ্ৰিয় ইউটিউবাৰৰ মান্থলি ইনকামৰ কথা ক'বলৈ বিচাৰিছোঁ। ইয়াৰে 5 নম্বৰত আছে সময় গগৈ। আপোনালোকে চাই সময় গগৈ ভিডিঅ'। তেওঁ মান্থলি ইনকাম আনুমানিক 90,000 মান্থলি আৰু স্পনচৰ্ডৰ পৰা পায় 25,000। আৰু 4 নম্বৰত আছে ভইচ আছাম। আপোনালোক সকলোৱে চাগে তেলচোৰাৰ ভিডিঅ' চাই। তেওঁলোকৰ মান্থলি ইনকাম হৈছে আনুমানিক 1 লাখ টকা আৰু স্পনচৰ্ডৰ পৰা প্ৰায় 30,000 প্ৰায় পায়। আৰু 4 নম্বৰত আছে ফুকন পাঠক। আপোনালোকে আছামিজ মিক্সাৰ চেনেলটো চাগে চাই। তেওঁ আনুমানিক মান্থলি ইনকাম হৈছে 1,20,000 টকা আৰু তেওঁ স্পনচৰ্ডৰ পৰা প্ৰায় আনুমানিক পায় 30,000। আৰু 2 নম্বৰত আছে বিকাশ চেত্ৰী। বিকাশ চেত্ৰী ভিডিঅ' চাগে আপোনালোক সকলোৱে চায়। তেওঁ 2টা চেনেল আছে। এটা হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড, এইটো প্ৰথম তেওঁ ইউটিউব চেনেল। এইটোৰ পৰা তেওঁ মান্থলি আনুমানিক ইনকাম কৰে 1,25,000 টকা। আৰু 2 নম্বৰ চেনেলটো হৈছে বিকাশ ফেক্টৰী। বিকাশ ফেক্টৰীৰ পৰা তেওঁ আনুমানিক 50,000 মান্থলি ইনকাম কৰে। লগতে স্পনচৰ্ডৰ পৰা তেওঁ 40,000 আনুমানিক হিচাপত পায়। আৰু প্ৰথম স্থানত আছে অসমৰ সকলোতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, ডিম্পুছ ব্লগ। তেওঁৰো 2টা ইউটিউব চেনেল আছে। প্ৰথমটো হৈছে ডিম্পুছ ব্লগ। সেইটোৰ পৰা তেওঁ আনুমানিক ইনকাম কৰে 1.5 লাখ টকা। আৰু তেওঁৰ ছেকেণ্ড যিটো চেনেল সেইটোৰ পৰা তেওঁ আনুমানিক ইনকাম কৰে 80,000। লগতে তেওঁ স্পনচৰ্ডৰ পৰাও পায় প্ৰায় 50,000 মান পায়। ইমানখিনিয়ে, হয়তো আৰু কোনোবা থাকি যাব পাৰে বা 100% নিমিলিবও পাৰে, সেইটো কাৰণে মই প্ৰথমতেই জনাইছোঁ। এইটো তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ, ভিউজ বা অনলাইনত চাৰ্চ কৰা এইটো হিচাপ। ইয়াৰ পিছৰ ভিডিঅ'ত মই এওঁলোকৰ ইনষ্টাগ্ৰাম ID, ফেচবুক একাউণ্টৰ পৰা এওঁলোকে মান্থলি কিমান ইনকাম কৰে এই বিষয়ে জনাম। আৰু চেনেলটো আগবাঢ়ি যাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ময়ুৰী ইনফটেক চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ন'টিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিবা জানিব বিচাৰিলে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'ত বনাম। আজিৰ বাবে ইমানেই। থেংক ইউ।